আগৰ এটা ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ যে আমাৰ নেম কেলকুলেশ্যন যেতিয়া কৰোঁ আমাৰ যিটো নাম নিউমাৰলজি হিচাপত টোটেল কোনকেইটা টোটেলত আহিলে বহুত বেছি পজিটিভ যেনেকুৱা টোটেল নেম কেলকুলেশ্যন যদি 1ত আহে 3ত আহে 5ত আহে 6ত আহে তেতিয়া সেইবোৰ নামক আমি নিউমাৰলজি হিচাপত পজিটিভ বুলি মানো কিছুমান নাম্বাৰছ আছে যেনেকুৱা 4 and 8 আমি নিগেটিভ হিচাপত মানো চ' ঠিক তেনেকৈ কিছুমান এলফাবেটছ আছে যিবোৰ এলফাবেট আমি যদি ইউজ কৰোঁ 26টা এলফাবেটৰ ভিতৰত কিছুমান এলফাবেট আছে যিবোৰ বহুত বেছি পজিটিভ কিছুমান এভাৰেজ ৰিজাল্ট দিয়ে আৰু কিছুমানে নিগেটিভ ৰিজাল্ট দিয়ে চ' আজিৰ ভিডিঅ'টোত মই কিছুমান এলফাবেটৰ ইনফৰমেশ্যন দিব ওলাইছোঁ বা কোনবোৰ এলফাবেট নামত ইউজ কৰিলে খুব বেছি পজিটিভ আহে চাওক চব এলফাবেট A to Z পৰা আমি যদি চাওঁ প্ৰত্যেকটো চেলিব্ৰিটিয়ে আছে যাৰ নামত ABCD চব নাম চব এলফাবেটৰে মুঠতে এনেকুৱা মানুহ আছে যোনে বহুত বেছি ছাকচেছফুল হয় এতিয়া ছাকচেছফুলৰ কাৰণে হয়তো ডেট অফ বাৰ্থ বহুত বেছি পজিটিভ লাগিব নাইবা ডেট অফ বাৰ্থৰ যিটো কম্বিনেশ্যন থাকে মূলাংক আৰু ভাগ্যাংক সেইটো পজিটিভ হ'ব লাগিব নাইবা গ্ৰীডত পজিটিভ নাম্বাৰ লাগিব যদি এইবোৰ নাই তেতিয়াহ'লে আমি নামটো এটা নামৰ ষ্টাৰ্টিংটো আমি এটা পজিটিভ এলফাবেটত আনিব পাৰোঁ বা আমি যেতিয়া এটা বেবীৰ নিউবৰ্ণ বেবীৰ নাম এটা ৰাখোঁ এইবোৰ এলফাবেট যদি আমি ইউজ কৰিব পাৰোঁ তেতিয়াহ'লে ইন ফিউচাৰ গ্ৰ'থ বহুত বেছি হোৱাৰ চান্সেছ থাকে চ' কোনকেইটা এলফাবেট হয় ফাৰ্ষ্ট এলফাবেট হৈ গ'ল A মানুহৰ নাম হওক বা কোম্পানীৰ নাম হওক যদি এৰে ষ্টাৰ্ট হৈছে সেই কোম্পানী বা সেই মানুহজনৰ গ্ৰ'থ চান্সেছ বহুত বেছি হৈ যায় কাৰণ এই এলফাবেটটো ৰিপ্ৰেজেণ্ট কৰে চানক আৰু চানৰ কেৰেক্টাৰিষ্টিক কি আছিলে আগৰ ভিডিঅ'টোত কৈছোঁ যদি চোৱা নাই আপোনালোকে সেই ভিডিঅ'টো এবাৰ চাই ল'ব চানৰ কেৰেক্টাৰিষ্টিক থাকে এজন ৰজাৰ নিচিনা এজন লিডাৰশ্বিপ কোৱালিটি থাকে লিড লৈ বেছি ভাল পায় চ' আমি যদি নামটো যদি এৰে ৰাখিব পাৰোঁ মানুহটোৰে নাম হওক বা কোম্পানীৰ নাম হওক তেতিয়াহ'লে বহুত বেছি পজিটিভ চ' কিছুমান নাম যদি আমি চাওঁ যিবোৰ চেলিব্ৰিটি আছে তেওঁলোক হ'ল অমিতাভ বচ্চন অনিল কাপুৰ আয়ুষ্মান খুৰানা কোম্পানী যেনেকুৱা এমৱে তাৰপিছত এপল এমেজন আৰু যদি মানুহ চাওঁ অৰিজিত সিং মুভি আফতাৰ এলবাৰ্ট আইনষ্টাইন এব্ৰাহাম লিংকন এডল্ফ হিটলাৰ চ' এওঁলোক চব মানুহৰে নাম এৰে ষ্টাৰ্ট হৈছে হয়তো আৰু মানুহ আছে যিবোৰ নাম মই ইয়াতে ইনক্লুড কৰা নাই চ' এই নামটো বহুত এটা পজিটিভ ছেকেণ্ড নামটো হ'ল আই নামটো যদি চাওঁ মেইনলি নেম নিউমাৰলজি হিচাপত আইও ৰিপ্ৰেজেণ্ট কৰে চানক মানে লিড লৈ ভাল পায় এজন ৰজাৰ নিচিনা কেৰেক্টাৰিষ্টিক চ' কোনবোৰ মানুহৰ নাম আইৰে ষ্টাৰ্ট আছে কিছুমান চেলিব্ৰিটি যদি চাওঁ আমি ইৰফান খান ঈশান শৰ্মা আইজেক নিউটন আইৰণ মেইডেন এটা বহুত ডাঙৰ মিউজিক বেণ্ড হয় কোম্পানী যদি চাওঁ IBM ইনফ'চিছ ইণ্টেল এপেলৰ যিটো আইফোন চ' এপেলৰ আইফোনৰ আই বহুত বেছি পজিটিভ এলফাবেট নেক্সট হৈ গ'ল জে আৰু জেও ৰিপ্ৰেজেণ্ট কৰে চানক কোন আছে জগজিৎ সিং ফেমাছ গজল ছিংগাৰ জেনিফাৰ লপেজ JK ৰলিং যোনে হেৰি পটাৰ লিখিছে জনি ডিপ যোনে হলিউড মুভি চাই তেওঁলোকে গম পায় পাইৰেটছ অফ দ্য কেৰিবিয়ান তাৰ মেইন লিড জন এব্ৰাহাম এয়া চব হ'ল জেৰে ষ্টাৰ্ট হয় তাৰ পিছৰ এলফাবেট হ'ল এইচ হ'ল 5ক বুজায় নিউমাৰলজি হিচাপত 5 বেলেঞ্চৰ নাম্বাৰ মাৰ্কিউৰীৰ নাম্বাৰ হয় চ' 5 আগৰ ভিডিঅ'টো কৈছিলোঁ যদি চোৱা নাই আকৌ চাই ল'ব এবাৰ 5 হ'ল বেলেঞ্চৰ নাম্বাৰ গ্ৰীডত একদম চেণ্টাৰত থাকে চ' এইচ এলফাবেটটো খুব পজিটিভ এলফাবেট বুলি কোৱা হয় ঋতিক ৰোশন হৰভজন সিং হেলেন হেৰি পটাৰ আমি যদি কোম্পানী চাওঁ হণ্ডা HP হুণ্ডাই এইবোৰ চব বহুত ডাঙৰ কোম্পানী বা ডাঙৰ চেলিব্ৰিটিজৰ নাম যোনে নামৰ ষ্টাৰ্টিঙতে এইচ ৰাখিছে তাৰ পিছৰ এলফাবেট হৈ গ'ল ইউ হৈ গ'ল 6 মানে ভিনাছৰ নাম্বাৰ শুক্ৰৰ নাম্বাৰ লাক্সাৰী নাম্বাৰ কমফৰ্টৰ নাম্বাৰ মানিৰ নাম্বাৰ হয় চ' ইউ যদি আমি চাওঁ কিছুমান চেলিব্ৰিটিৰ নাম উমেশ যাদৱ হুছেইন বল্ট সৰু থাকোঁতে যদি চিপছ খাইছিলে আংকাল চিপছ UFO চিনেমা চাব গ'লে ষ্টাৰ্টিঙতে আহে UFO বুলি ইউনিয়ন বেংক ইউকো বেংক যদি স্পৰ্টছ চাই UFC স্পৰ্টছ সেইবোৰ চব ইউএৰ ষ্টাৰ্ট নেক্সট এলফাবেট হ'ল ভি হ'ল ভিক্টৰী বুজায় চ' কিছুমান মানুহৰ নাম বা চেলিব্ৰিটিজ যাক আমি চেলিব্ৰিটি হিচাপত মানো যাৰ নাম এলফাবেট ভিএৰে ষ্টাৰ্ট হৈছে সেয়া হ'ল বীৰেন্দ্ৰ সেহৱাগ ৰিচেণ্টলি 12 ফেইল মুভি ওলাইছে বনাইছিলে বিনোদ চোপ্ৰা এক্টাৰ আছিলে বিকান্ত মেচি তাৰপিছত ভিকি কৌশল ভোডাফোন V-Mart কোম্পানী ভিষ্টাৰা এইবোৰ হ'ল চব ভিএৰে ষ্টাৰ্টৰ কিছুমান কোম্পানী আৰু কিছুমান মানুহৰ নাম চাওক এতিয়া মই কোৱা নাই যে অকল এইকেইটা এলফাবেটৰ মানুহে ছাকচেছ হৈছে বহুত এনেকুৱা মানুহ আছে যেনেকুৱা মুকেশ আম্বানী এমএৰে ষ্টাৰ্ট হয় ছাকচেছফুল হয় বাট তেখেতৰ যিটো মূলাংক ভাগ্যাংক কম্বিনেশ্যন হয় তেখেতক নিজৰ ডেট অফ বাৰ্থে খুব ছাপৰ্ট কৰি আছে চ' চব মানুহৰে ওচৰত কিবা এটা বস্তু এনেকুৱা থাকিব লাগিব যিটো ছাকচেছৰ কাৰণে হেল্প কৰে হয়তো ডেট অফ বাৰ্থ কম্বিনেশ্যন নাইবা গ্ৰীডৰ কম্বিনেশ্যন নাইবা এলফাবেটৰ চাউণ্ড নাইবা ষ্টাৰ্টিং এলফাবেট চ' এইকেইটা এলফাবেট
খুব ভাল হয় যদি ডেট অফ বাৰ্থ, কাৰণ ডেট অফ বাৰ্থৰ নাম্বাৰছ আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ, জন্মৰ তাৰিখটো আমি চেঞ্জ কৰিব নোৱাৰোঁ, কিন্তু নামটো আমি চেঞ্জ কৰিব পাৰোঁ, নামটো নিজৰ পচন্দ হিচাপত আমি ৰাখিব পাৰোঁ। এনেকুৱা এলফাবেটবোৰ যদি আমি ইউজ কৰোঁ, তেতিয়াহ'লে যদিও ডেট অফ বাৰ্থটো বহুত বেছি পজিটিভ ডেট অফ বাৰ্থ নহয়, তেতিয়াহ'লে ছাকচেছ ৰেট যদি কম থাকে, আমি ভাল নাম এটা ইউজ কৰি, ভাল কিছুমান চাউণ্ড ইউজ কৰি পিনে সেই যিবোৰ ফেইলিয়াৰৰ চান্সেছ থাকে, অবষ্টেকলৰ যিটো চান্সেছ থাকে বা যিটো কাৰণ ডেট অফ বাৰ্থৰ কাৰণত বাধা বহুত বেছি অহাৰ চান্সেছ থাকে, সেই বস্তুটো আমি মিনিমাইজ কৰি দিব পাৰোঁ। হয়তো এফেক্ট কমপ্লিটলি জিৰ' নহ'ব পাৰে, কিন্তু নামৰ যদি আমি পজিটিভ এলফাবেট ইউজ কৰোঁ, পজিটিভ চাউণ্ড লৈ আহোঁ, তেতিয়াহ'লে সেই ছাকচেছ ৰেটটো অকণমান আমি আৰু আগুৱাই দিব পাৰোঁ। চ' ভিডিঅ'টো যদি ভাল লাগিছে, লাইক এণ্ড শ্বেয়াৰ কৰি দিব, কমেণ্টত জনাব আপোনাৰ তেনেকুৱা কোন চিনাকি আছে যাৰ এলফাবেটবোৰ ইয়াতে মেনশ্যন কৰা আছে আৰু বহুত ছাকচেছফুল হয়। প্লাছ এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ'ছ মই লৈ আহিম। ডেছক্ৰিপশ্যনত আপুনি আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক, ফেচবুকৰ লিংক, ইনষ্টাগ্ৰামৰ লিংক পাই থাকিব, য'ত মই বহুত বেছি ৰেমেডিজ কিছুমান শ্বেয়াৰ কৰি থাকোঁ। কৰ্চেছৰ ডিটেইলছবোৰ আপোনালোকে ফেচবুক আৰু হোৱাটছএপ গ্ৰুপত পাই থাকিব। চ' সেইকাৰণে হোৱাটছএপ গ্ৰুপ আৰু ফেচবুক গ্ৰুপত আপোনালোকে জইন কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।